যোৱা কেইদিন ধৰি আমি বিশেষকৈ দেখিবলৈ পাইছোঁ যে উজনি অসম অৰ্থাৎ শিৱসাগৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ উজনি ঠাই সেই উজনি ঠাইসমূহত কিন্তু মুছলমানসকলক যেনেধৰণে অত্যাচাৰ কৰা হৈছে, বিশেষ ধৰণে তেওঁলোকক আপোনাৰ মিয়া বুলি অভিহিত কৰি সেইসকলক কিন্তু এই একাংশ উন্মাদনাৰ যি দল সংগঠন সেই দল সংগঠনে কিন্তু মিয়া বুলি গালি দি আমাৰ মানুহখিনিক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। বিশেষভাৱে উজনিৰ পৰা মিয়া খেদা অভিযান আৰম্ভ কৰি তেওঁলোকে আমাৰ মানুহখিনিক কিন্তু অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে। গতিকে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰলৈ পোনপটীয়া প্ৰশ্ন কৰিব খুজিছোঁ যে আচলতে কি অসমত আইন ব্যৱস্থা তেওঁলোকে নাইকিয়া কৰিব খুজিছে নেকি? এই শৃংখল চলিহা জিতু বৰুৱাহঁতৰ দৰে এক পাপিষ্ট যিসকল ব্যক্তি তেওঁলোকৰ হাতত কি আইনখন গতাই দিব খুজিছে নেকি? অসমৰ প্ৰশাসন কি বিফলতা উদুঙাই দিছে নেকি যে আচলতে এই জিতু বৰুৱাহঁতৰ দৰে ব্যক্তিক আইনৰ যি মূল সুঁতি সেই সুঁতি তেওঁলোকৰ হাতত এৰি দিলে নেকি? নহ'লে তেওঁলোকে মিয়াসকলৰ বাংলাদেশী বা বিভিন্ন ধৰণৰ গালি গালাজ কৰি তেওঁলোকক কিয় আঁতৰাই পঠাইছোঁ বুলি তেওঁলোকে অভিহিত কৰিব খুজিছে? তেওঁলোকে কিয় দমবালি মাৰিব পাৰিবলগীয়া হ'ল? তেওঁলোকে কেনেকৈ দমবালি মাৰিবলৈ সাহস কৰিলে যে আমি শিৱসাগৰৰ পৰা মিয়াসকলক খেদিম, তেওঁলোকক আমি ইয়াতে থাকিবলৈ নিদিওঁ, মিয়াসকলক অসমৰ পৰা খেদিম, তেনেকৈ কিয় ক'বলৈ সাহস কৰিলে? তেওঁলোকে কেনেকৈ সাহস কৰিলে? এতিয়া আমি অসম চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছোঁ। বিশেষভাৱে যিসকলে মিয়াসকলে প্ৰেমিক হ'ব খুজি আছে তেওঁলোকে এতিয়া কাণ সাৰ দিয়া নাই কিয়? তেওঁলোকৰ কি চকুত পৰা নাই নেকি? তেওঁলোকে আচলতে কি চকুত দেখি তেওঁলোকে চকুৰ কোলাৰ ভাও ধৰিছে নেকি? এতিয়া আমাৰ মানুহখিনি বিপদৰ সময়ত আমাৰ বিধায়কসকলে মাত মাতি আমি দেখিবলৈ পোৱা নাই। গতিকে এই বিপদৰ সময়ত যিসকলে নীৰৱ হৈ আছে তেওঁলোকক অনাগত দিনত কিন্তু ৰাইজে বহু খেলা দিব। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে অসমৰ আইন শৃংখলা অতি সোনকালে বৰ্তাই ৰখাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব আৰু এই শৃংখল চলিহা আৰু জিতু বৰুৱাক গ্ৰেপ্তাৰ কৰক, নহ'লে কিন্তু অসমৰ পৰিস্থিতি ভয়াৱহ হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰলৈ এইটো আহ্বান জনাইছোঁ।